দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ জিলাভিত্তিক শিক্ষক। দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত পশ্চিম দৰং জাতীয় বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰ জিলাভিত্তিক শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত হয়। ৰাতিপুৱা উপেন্দ্ৰ চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে পতাকা উত্তোলন কৰা সমন্বয়ৰক্ষী সমিতিৰ জিলা সভাপতি কনক চন্দ্ৰ নাথে। দৰং জিলাৰ অন্তৰ্গত ৪২খন জাতীয় বিদ্যালয়ৰ পৰা প্ৰায় ৩ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে শিক্ষক প্ৰশিক্ষণত। মানৱ সম্পদ গঢ়োতা শিক্ষক-শিক্ষয়িত্ৰীসকলক দলগাঁও ডায়েটৰ প্ৰবক্তা ডক্টৰ নৱজিৎ প্ৰধানীয়ে ইংৰাজী, ডক্টৰ মধুস্মিতা শৰ্মাই বিজ্ঞান, ৰূপম দাসে গণিত, প্ৰবীণ চন্দ্ৰ ডেকাই সমাজ বিজ্ঞান, বৰ্ণালী ঠাকুৰীয়ে অসমীয়া বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰিও প্ৰাক বিদ্যালয়ৰ প্ৰথম শিক্ষা ফাউণ্ডেশ্যনৰ মুকুট ভূঞা, জিলা সমল ব্যক্তি মহেন্দ্ৰ শৰ্মা, কনক চন্দ্ৰ নাথ, মুকুন্দ ডেকা, হেমন্ত কুমাৰ কাকতি, গণেশ শৰ্মা আৰু হেমন্ত কুমাৰ বৰুৱাই অংশগ্ৰহণ কৰে। আনহাতে শৈক্ষিক পৰিৱেশে বিৰাজ কৰা জিলাভিত্তিক প্ৰশিক্ষণৰ অন্তত শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা তথা মানপত্ৰ প্ৰদান কৰা হয়। নিউজ ডেস্ক AIN লাইভ। জাতীয় বিদ্যালয়সমূহৰ শৈক্ষিক যাত্ৰা যাতে সুন্দৰভাৱে অব্যাহত থাকে, যাতে জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গুণগত শিক্ষা লাভ কৰে, তেনে উদ্দেশ্যৰে দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিয়ে 6 সংখ্যক, এইবাৰ 6 বছৰ হ'ল, 6 সংখ্যক আমাৰ শিক্ষক প্ৰশিক্ষণ জিলা ভিত্তিত অনুষ্ঠিত কৰিছোঁ। পশ্চিম দৰং জাতীয় বিদ্যালয়ত প্ৰায় ৩ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীৰ শিক্ষক প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত এই প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। আমি এইবেলি দলগাঁও শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা মধুস্মিতা বাইদেউ, বৰ্ণালী বাইদেউ, আমাৰ নৱজিৎ প্ৰধানী ছাৰ, আমাৰ প্ৰবীণ চন্দ্ৰ ডেকা ছাৰ, ৰূপম দাস ছাৰক ইয়ালৈকে আমন্ত্ৰণ জনাইছোঁ। তাৰোপৰি প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ ষ্টেট প্ৰগ্ৰেম ইনচাৰ্জ মুকুট ভূঞা ছাৰেও আজি ইয়াতে পাৰদৰ্শী ব্যক্তি হিচাপে আমাৰ শিক্ষক প্ৰশিক্ষণত, বিশেষকৈ প্ৰাক বিদ্যালয় যিটো হাঁহি মাতি শিক্ষা দিব লাগে, সৰু সৰু ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াটো অতি জটিল কাম। কুঁহি, সোপান আৰু অংকুৰ শ্ৰেণীৰ যি পাঠদানৰ কাৰণে তেখেতে ইতিমধ্যে প্ৰশিক্ষণ আগবঢ়াই আছে। তাৰোপৰি যিহেতু গোটেই ছেশ্যনটো আমাৰ দিনজোৰা, গতিকে আমি জিলাৰ যি আমাৰ TOT আছে, আমাৰ নিজা প্ৰশিক্ষক আছে, এই নিজা প্ৰশিক্ষক আমাৰ কনক চন্দ্ৰ নাথ ছাৰ, আমাৰ গণেশ শৰ্মা ছাৰ, আমাৰ মহেন্দ্ৰ শৰ্মা ছাৰ, আমাৰ হেমন্ত কাকতি ছাৰ জ্যেষ্ঠ শিক্ষক, হেমন্ত কুমাৰ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও শিকায়, মুকুন্দ ডেকা ছাৰ, এনেকৈ কেইবাগৰাকীও আমাৰ নিজা জাতীয় বিদ্যালয়ৰ নিজা TOT আছে, তেখেতসকলেও প্ৰশিক্ষণ আগবঢ়াইছে। আৰু প্ৰশিক্ষণটিত আচলতে বৰ সফলভাৱে পশ্চিম দৰং জাতীয় বিদ্যালয় ৰূপায়ণ কৰিছে ইয়াৰ যিখন পৰিচালনা সমিতি, বিদ্যালয়ৰ পৰিচালনা সমিতি, আমাৰ গুৰুমণ্ডলী, অধ্যক্ষ সমন্বিতে আটাইৰে সহযোগিতা বৰ সৌহাৰ্দ্যপূৰ্ণ, বৰ গ্ৰহণযোগ্য, ভাল লাগিছে। ইয়াতে অনুষ্ঠানটো পাতি আমি সফল হোৱা বুলি ভাবিছোঁ। আমাৰ যি জাতীয় বিদ্যালয়ৰ শৈক্ষিক যাত্ৰা নিশ্চিতভাৱে এই ধৰণে অব্যাহত থাকিব। আৰু অসম জাতীয় বিদ্যালয়ৰ পৰা এইবাৰ আমি শৈক্ষিক শিক্ষাদানৰ কাৰণে, প্ৰশিক্ষণৰ কাৰণে যদিও আমি ফেকাল্টি পোৱা নাই, তথাপি আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিছোঁ বুলি আমি অনুভৱ কৰিছোঁ। জিলা জাতীয় বিদ্যালয় সমন্বয় সমিতিৰ উদ্যোগত যি প্ৰশিক্ষণ যাত্ৰা চলি আছে, আমি সদায় এটা বস্তু আগত ৰাখোঁ যে শিক্ষা ভাল কৰিব লাগিলে শিক্ষকসকল স্কিল হ'ব লাগিব। আৰু তাৰ উদ্দেশ্য আগত ৰাখি আজি 6 বছৰ ধৰি আমি বিভিন্ন ঠাইত, আমাৰ ৰূপকোঁৱৰ জাতীয় বিদ্যালয় প্ৰথম হৈছিলে, দ্বিতীয়তে আমাৰ ব্ৰহ্মপুৰ জাতীয় বিদ্যালয়, তাৰপিছত দলগাঁও জাতীয় বিদ্যালয়, চিপাঝাৰ জাতীয় বিদ্যালয়, আৰু আমাৰ প্ৰশ্নকাকত প্ৰস্তুতি সম্পৰ্কে কেন্দ্ৰীয় জাতীয় বিদ্যালয় মংগলদৈত হ'ল, আৰু 6ঠবাৰ আমাৰ পশ্চিম দৰং জাতীয় বিদ্যালয়ত পৰিছে। সেই ক্ৰম অনুসৰি পৰিছে। আৰু আমাৰ আজিৰ যিটো কাৰ্যসূচী আছিলে, কাৰ্যসূচী ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰে, এই আমাৰ জিলাৰ তত্ত্বাৱধায়ক হিচাপে দায়িত্ব মোৰ তাতে আছিলে, আৰু সেই দায়িত্ব মোকে অৰ্পণ কৰিছিল, মই উপেন্দ্ৰ চন্দ্ৰ ডেকা। আৰু আমাৰ পতাকা উত্তোলন আমাৰ দৰং জিলা জাতীয় বিদ্যালয় সমন্বয় সমিতিৰ সভাপতি সন্মানীয় কনক চন্দ্ৰ নাথদেৱে কৰিছে। আৰু তাৰপিছত আমাৰ ইতিমধ্যে আমাৰ সচিব মহোদয় কৈছে, আমাৰ ফেকাল্টিসকলক আমি আমন্ত্ৰণ কৰিছোঁ, তেখেতসকলে যেতিয়া আমন্ত্ৰণ কৰিছিল টাইমমতে আহিছে, ইতিমধ্যে তেখেতক ক্লাছ কৰি আছে। আৰু আমি ভাবোঁ অনাগত দিনতো আমি এনেকৈ শিক্ষকসকলক আমি স্কিল কৰি, মানে দক্ষ কৰি, আমি আমাৰ যিটো প্ৰজন্ম, নৱপ্ৰজন্মক আমাৰ নিজৰ মাতৃভাষা যিটো সময়ত আমাৰ লুপ্তপ্ৰায় হ'বৰ কাৰণে বিভিন্ন সংগঠন বা বিভিন্ন প্ৰকাৰে অলপ আক্ৰমণ হৈছে, সেই আক্ৰমণটো আমি প্ৰতিহত কৰি নিজৰ মাতৃভাষাৰ আগত ৰাখি আমি
আমাৰ দেশ বিদেশত বহু ল'ৰা ছোৱালী আছে অসম জাতীয় বিদ্যালয়ৰ পৰা যোৱা। আৰু আজিৰ প্ৰশিক্ষণ আছিল আমাৰ গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, অসমীয়া আৰু আমাৰ প্ৰাক বিদ্যালয় ইংৰাজীটো আছে। গতিকে আমি 5টা বিষয় আমাৰ বাকী আৰু প্ৰাক বিদ্যালয়টো ইতিমধ্যে চলি আছে আৰু গোটেইখিনি আমাৰ আমন্ত্ৰিত ফেকাল্টি আছে আৰু তেনেকৈ ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ আমাৰ চলি আছে। আৰু আমি সহযোগিতা এইবেলি যথেষ্ট ভাল পাইছোঁ। আমাৰ আগৰ প্ৰশিক্ষণবিলাকত আমি খুব বেছি 31খন 32খন বিদ্যালয়ে যোগদান কৰিছিল, এইবেলি আমাৰ 42খন বিদ্যালয়ে যোগদান কৰিছে। গতিকে আমি ভাবিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।